যিহেতু এই ব্লেক হোলে কি কৰে, তাৰ কাষেৰে যোৱা সমস্ত এনাৰ্জিয়ে হওক বা ৰেডিয়েশ্যন বা লাইট সকলোবোৰ এবজৰ্ভ কৰি লয়। তো তাৰ পৰা সেয়ে কোনো ধৰণৰ ৰিফ্লেকশ্যন দেখিবলৈ পোৱা নাযায়। তো সেইকাৰণে ইয়াৰ নামটো হৈছে ব্লেক হোল। আপোনালোকে জানি আচৰিত হ'ব যে এনেকুৱাও ব্লেক হোল আছে যাৰ চাইজটো একোটা এটমৰ নিচিনা, কিন্তু তাৰ ৱেইট আমাৰ পৃথিৱীৰ যি সৰ্বোচ্চ পৰ্বত আছে হিমালয়, তাৰ ওজনৰ সমতুল্য। তো এইটো সঁচাকৈ আচৰিত নহয় জানো? ইভেন আমাৰ হোল গেলেক্সিত যিমান এৰিয়া আছে সেই গোটেইখিনি এৰিয়া অকুপাই কৰি এটা ছিংগুল ব্লেক হোলো এক্সিষ্ট কৰিব পাৰে। ব্লেক হোলৰ ওপৰত হলিউডৰ মুভি এখন আছিলে যিখন ক্ৰিষ্টফাৰ নোলানে ডাইৰেক্ট কৰিছিলে। এইখন যদি আপোনালোকে চাইছে তেতিয়াহ'লে তাৰ পৰা এটা আইডিয়া হয়তো পাইছে যে ব্লেক হোল কেনেকুৱা হয়। তো আজিলৈ ইমানখিনিয়ে আছিলে। যদি এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। নেক্সট আমি পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।